নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ এই চেনেলটোলৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ হৈছে ফাগুন মাহৰ অমাৱস্যা তিথি। অমাৱস্যাৰ তিথিৰ দিনা আপুনি আপোনাৰ ঘৰতে থাকি এইকেইটা কাম কৰক, আপুনি খুব ফল পাব পাৰিব। কালিলৈ অমাৱস্যাৰ তিথিৰ দিনা বহু লোকে গংগাত স্নান কৰিব, কিন্তু আপুনি গংগালৈ কিন্তু যাব নোৱাৰে। ঘৰতে থাকি আপুনি কিছুমান কাম কৰিলে আপোনাৰ ঘৰখনত টকা পইচাৰ সমস্যা দূৰ হ'ব। যদি আপুনি আপোনাৰ সামৰ্থ্য অনুযায়ী এই দিনটো দান কৰাটো অত্যন্ত শুভ। দান কৰিব পাৰিলেও শুভ, কিন্তু আপুনি দান কৰিব যদি আপোনাৰ সামৰ্থ্য নাই, তেতিয়াহ'লে আপুনি এই কাম কৰক, আপুনি অৱশ্যেই সুফল পাব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ফাগুন মাহৰ অমাৱস্যা তিথিৰ দিনা আপোনাক কৰিবলগীয়া কেইটামান কামৰ বিষয়ে জনাম। যি কেইটা কাম আপুনি কৰিব পাৰিলে চমৎকাৰীভাৱে আপোনাৰ ঘৰখন উন্নতি হ'ব পাৰিব, ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব, ভগৱানৰ কৃপা দৃষ্টি লাভ কৰিব পাৰিব। ফাগুন মাহটো যিহেতু পবিত্ৰ মাহ হয়, সেই পবিত্ৰ মাহৰ এই অমাৱস্যাৰ তিথিৰ দিনা আপুনি এইকেইটা কাম কৰাটো খুবেই জৰুৰী। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত আলোচনা কৰিম তাৰ বিষয়তে আমি শাস্ত্ৰৰ অনুযায়ী প্ৰস্তুত কৰা হৈছে আজিৰ ভিডিঅ'টো। আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। অমাৱস্যা তিথিৰ দিনা আপুনি কালিলৈ এই কামটো কৰাটো জৰুৰী। কিমান সময়ৰ পৰা অমাৱস্যা তিথি লাগিব আৰু আপুনি কিমান সময়ত বা ব্ৰত বা উপবাস পালন কৰিব পাৰে, আপুনি সঠিক সময় জানি লোৱাটো খুবেই জৰুৰী। এই দিনটোত আপুনি সন্ধিয়াৰ সময়ত কি কাম কৰিব লাগিব, দিনটোত কি কাম কৰিব লাগিব, আপুনি প্ৰতিজন ব্যক্তিয়ে জানি লোৱাটো জৰুৰী। বহু মানুহে কালিলৈ এইকেইটা কাম কৰি তেওঁলোকৰ জীৱনত থকা সমস্যা দূৰ কৰাৰ লগতে টকা পইচা অৰ্থাৎ লক্ষ্মী দেৱীক ঘৰলৈ আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত তেওঁলোকৰ ঘৰত টকা পইচাৰ অভাৱ দূৰ হ'ব। আজিৰ ভিডিঅ'টো প্ৰতিজন দৰ্শকৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে, গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নাম কমেন্ট ছেকশ্যনৰ জৰিয়তে স্মৰণ কৰি ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰিলে আমাৰ ভিডিঅ' বনোৱাত মনোবল বাঢ়ে। সেইবাবে আপোনালোকৰ বাবে যাতে এটা নতুন ভিডিঅ' আমি প্ৰস্তুত কৰিব পাৰো, তাৰ বাবে আমাৰ মনোবল বৃদ্ধি কৰিবৰ বাবে ভিডিঅ'সমূহত এটা লাইক কৰিব বুলি আপোনাৰ ওপৰত আশা কৰিলো। লগতে যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অনুৰোধ, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। যেতিয়াই আমি ভিডিঅ' দিম, তেতিয়া আপুনি সকলোতকৈ আগত দেখিবলৈ পাব। তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল, বেছি পলম নকৰি বলক 2025 বৰ্ষৰ ফাগুন মাহৰ অমাৱস্যা তিথিৰ দিনা আপুনি কি কি কাম কৰি সুফল পাবলৈ সক্ষম হ'ব পাৰিব, তাৰ বিষয়লৈ আমি আগবাঢ়ো। প্ৰিয় বন্ধু বান্ধৱীসকল, পঞ্জিকাৰ অনুসৰি ফাগুন মাহৰ কৃষ্ণ পক্ষৰ অমাৱস্যা তিথিক ফাগুন অমাৱস্যা বোলা হয়। ফাগুন মাহৰ অমাৱস্যাৰ দিনা পবিত্ৰ নদীত গা ধোৱাৰ এক নিয়ম আছে। ফলত জীৱনত থকা পাপ দূৰ হয়, পাপ খণ্ডন হয় বুলি বিশ্বাস কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি অমাৱস্যাৰ দিনটোত পূৰ্বপুৰুষ পৃথিৱীলৈ আহে। তেওঁলোকৰ সন্তানে তৰ্পণ শ্ৰদ্ধা আদিৰ জৰিয়তে তেওঁলোকক সন্তুষ্ট কৰিব বুলি আশা কৰে। ফাগুন মাহৰ অমাৱস্যাত শ্ৰীকৃষ্ণই অমাৱস্যাক অনুকূল কৰে, যাক ফাল্গুনী অমাৱস্যা বুলি জনা যায়। এই অমাৱস্যা তিথিত সুখ সমৃদ্ধি, ধন সম্পত্তি আৰু সৌভাগ্য লাভৰ বাবে বিশেষ ফলপ্ৰাপ্ত বুলি বিবেচিত কৰা হৈছে। এই দিনটোত আপুনি ব্ৰতো ল'ব পাৰে। ইয়াৰ লগতে অমাৱস্যাত পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ বাবে আপুনি তৰ্পণ শ্ৰদ্ধা ব্যৱস্থাও কৰিব পাৰে। ফাগুন মাহৰ অমাৱস্যা অৰ্থাৎ ফাল্গুন অমাৱস্যাৰ পৌৰাণিক কাহিনীও আছে। ফাল্গুনী অৰ্থাৎ ফাগুন মাহৰ অমাৱস্যাৰ কাহিনী এনেধৰণৰ। এবাৰ দুৰ্বাসা ঋষিয়ে ইন্দ্ৰক আৰু সকলো দেৱতাৰ ওপৰত ক্ৰোধিত হৈ ক্ৰোধত ইন্দ্ৰ আৰু সকলো দেৱতাক গালি পাৰিলে।
দুৰ্বাসা ঋষিৰ অভিশাপৰ বাবে সকলো দেৱতাৰ শক্তি আৰু দুৰ্বল হৈ পৰিল আৰু অসুৰসকলে দেৱতাৰ দুৰ্বলতাৰ সৰ্বাধিক সুবিধা গ্ৰহণ কৰিলে। দেৱতাসকলৰ অৱস্থা দেখি অসুৰসকলে তেওঁলোকক আক্ৰমণ কৰে আৰু তেওঁলোকক পৰাস্ত কৰাটো সফল হয়। অসুৰৰ হাতত পৰাস্ত হোৱাৰ পিছত সকলো দেৱতাই সহায় বিচাৰি ভগৱান বিষ্ণুৰ কাষ চাপিছিল আৰু দেৱতাসকলে ভগৱান বিষ্ণুৰ আগত দুৰ্বাসাই দিয়া অভিশাপৰ কথা অসুৰসকলে যে সুযোগ লৈ আক্ৰমণ কৰিলে পৰাজয়ৰ বিষয়ে অৱগত কৰিছিল আৰু সেই সময়ত ভগৱান বিষ্ণুৱে সকলো দেৱতাৰ কথা শুনি অসুৰসকলক সাগৰ মন্থন কৰিবলৈ উপদেশ দিছিল আৰু তাৰ পাছত সকলো দেৱতাই সাগৰ মন্থন কৰিবলৈ দৈত্যবোৰৰ লগত কথা পাতিলে আৰু তেনে কৰিবলৈ পতিয়ন নিয়াইছিল। অৱশেষত দৈত্যবোৰো মান্তি হল আৰু দেৱতাৰ লগত চুক্তি কৰিলে। ইয়াৰ পিছত সকলো দেৱতাই অমৃত পোৱাৰ হেঁপাহত সাগৰ মন্থন কৰিবলৈ ধৰিলে। সাগৰৰ পৰা অমৃত ওলাই আহোঁতেনে চন্দ্ৰৰ পুত্ৰ জয়ন্তই অমৃতৰ পাত্ৰটো লৈ আকাশলৈ উৰি গল। ইয়াৰ পিছত সকলো অসুৰে জয়ন্তক খেদিবলৈ আৰম্ভ কৰিলে আৰু অসুৰে জয়ন্তৰ পৰা অমৃতৰ পাত্ৰটো কাঢ়ি লৈ যায়। 12 দিন ধৰি দেৱতা আৰু অসুৰে অমৃতৰ পাত্ৰটো পাবলৈ তীব্ৰ যুদ্ধত লিপ্ত হল। এই ভয়ংকৰ যুদ্ধৰ সময়ত প্ৰয়াগ হৰিদ্বাৰা নাচিক আৰু উজ্জয়িনতাৰ কিছু অমৃতৰ টোপাল মাটিত পৰিলে আৰু সেই সময়ত চন্দ্ৰ সূৰ্য গুৰু শনিয়ে অমৃতৰ পাত্ৰটো অসুৰৰ পৰা ৰক্ষা কৰিছিল। সংঘাত বাঢ়িবলৈ অহাৰ লগে লগে ভগৱান বিষ্ণুৱে মোহিনীৰ ৰূপ ধাৰণ কৰি অসুৰসকলৰ দৃষ্টি অইন দিশলৈ লৈ যায় আৰু দেৱতাক প্ৰতাৰণা কৰি অমৃত পান কৰে। তেতিয়াৰে পৰা অমাৱস্যাৰ তিথিত এই স্থানসমূহত গংগাত গা ধোৱাটো অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি 2025 বৰ্ষৰ ফাগুন মাহৰ অমাৱস্যাৰ দিনা পবিত্ৰ নদীত দেৱ-দেৱীসকলে বসবাস কৰে। এই দিনটোত গংগা, যমুনা, সৰস্বতী আদি পবিত্ৰ নদীত স্নান কৰাটো অতি গুৰুত্বপূৰ্ণ। এইবাৰ ফাগুন মাহৰ অমাৱস্যাৰ বহুতো শুভ যোগ মিলিছে। এই ফাগুন মাহৰ অমাৱস্যা 27 তাৰিখৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ আজিৰ ৰাতিৰ পৰা আৰম্ভ হ'ব আৰু 28 ফেব্ৰুৱাৰীলৈকে এই অমাৱস্যা তিথি থাকিব। গতিকে আপুনি আজিৰ ভিডিঅ'টোত কোৱা এই কামকেইটা আপুনি 28 ফেব্ৰুৱাৰী শুক্ৰবাৰৰ দিনা অৰ্থাৎ কালিলৈ কৰিব পাৰে। এই কাম কৰিলে আপুনি সুফল পোৱাটো একেবাৰে নিশ্চিত। তেন্তে আহকচোন আমি বেছি পলম নকৰি সেই কামকেইটানো কি তাৰ মাজলৈ আগবাঢ়ো। যদি ইমানলৈকে এটা লাইক কৰা নাই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। প্ৰিয় দৰ্শক, ঋণৰ বোজা কমাবলৈ আপুনি এই দিনটোত কি কৰিব লাগিব প্ৰথমেই তাৰ বিষয়ে জানক। ঋণৰ বোজা কমাবলৈ আপুনি যদি বিচাৰে তেন্তে ফাগুন মাহৰ অমাৱস্যাৰ দিনা আপুনি সূতা পাতত আপুনি ফিটকিৰি আৰু ভেৰমিলিয়ন বান্ধিব। তাৰ পিছত আপুনি অস্বস্ত গছৰ তলত পুতি থব। নিশ্চিতভাৱে সন্ধিয়া এই কামটো কৰক। এনে কৰিলে ঋণৰ বোজা কমি যাব, আনকি আৰ্থিক সংকটৰ পৰাও আপুনি ওলাই আহিব পাৰিব। আৰ্থিক সংকটৰ পৰা আপুনি সকাহ পাব পাৰিব। যদি আপুনি কিবা এটা কামত আবদ্ধ হৈ আছে বহুদিন আৰু সোনকালে তাৰ পৰা মুক্তি পাব বিচাৰে তেন্তে ফাগুন মাহৰ অমাৱস্যাৰ দিনা আপুনি গা ধোৱা পানীত ফিটকিৰি মিহলাই গা ধুব পাৰে। ইয়াৰ ফলত আপোনাৰ শৰীৰটো সুস্থ হৈ পৰিব আৰু ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰ হৈ আৰু আবদ্ধ হৈ থকা কামো আপুনি সম্পূৰ্ণ কৰিব পাৰিব। ঘৰলৈ ইতিবাচক শক্তি আনিবৰ বাবে আপুনি এই দিনটোত নিশা হাতত এটা সৰু আলুম ল'ব আৰু তাৰ পিছত হাতত ধৰি কোঠালিটোত ঘূৰাই ফুৰিব। তাৰ পিছত আপুনি আলুমটো ৰঙা কাপোৰ এখনত বান্ধি ঘৰৰ মূল দুৱাৰৰ সন্মুখত বান্ধি দিব পাৰে। এনে কৰিলে ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰি যাব আৰু ধনাত্মক শক্তি ঘৰত প্ৰৱেশ কৰিব। ঘৰখনত এক শান্ত পৰিৱেশ বিৰাজমান হ'ব। পৰিয়ালৰ সকলোৰে লগত সম্পৰ্ক মিলি থাকিব। লগতে কোনো কামত পিছ পৰি আপুনি থাকিবলগীয়া নহ'ব।
ফাগুন মাহৰ অমাৱস্যাৰ দিনা অস্বস্থ গছৰ তলৰ আপুনি শিপাত আপুনি পানী আগবঢ়াওক। লগতে আপুনি গাখীৰ আৰু 5 প্ৰকাৰৰ মিঠাইও আগবঢ়াব পাৰে। তাৰ পিছত ভগৱান বিষ্ণুক ধ্যান কৰি এগছি ঘিউ প্ৰদীপ আপুনি জ্বলাওক। তাৰ পিছত প্ৰাৰ্থনা কৰিব। তাৰ পিছত 5 বাৰ বা 7 বাৰ আপুনি প্ৰদক্ষিণ কৰক। ইয়াৰ প্ৰভাৱৰ বাবে পিতৃদোষৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। ফাগুন মাহৰ অমাৱস্যাৰ দিনা ৰাতিপুৱা সাৰ পাই উঠি পবিত্ৰ নৈ বা আপুনি ঘৰতে থকা পুখুৰীত গা ধুব পাৰে। নহলে আপুনি গংগা পানী দি আপুনি বাল্টিঙৰ পানীও গা ধুব পাৰে। যদি অমাৱস্যাৰ দিনা নৈত গা ধুব নোৱাৰে তেন্তে আপুনি এই উপায় কৰিব পাৰে। গংগা পানী মিহলাই গা ধুব পাৰে। ইয়াৰ পিছত সূৰ্য দেৱতাক প্ৰণাম কৰি তাৰ পিছত ভগৱান গণেশক আপুনি ধ্যান কৰক। সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰি জল অৰ্পণ কৰি ভগৱান শ্ৰী গণেশক আপুনি ধ্যান কৰক। ইয়াৰ পিছত আপুনি সমান্তৰালকৈ ভগৱান বিষ্ণু আৰু ভোলানাথক পূজা কৰক। ফাগুন মাহৰ অমাৱস্যাৰ দিনা ৰোজা পালন কৰাৰ প্ৰতিজ্ঞা কৰক। 2025 বৰ্ষৰ ফাগুন মাহৰ অমাৱস্যাত আপুনি সন্ধিয়া পিপাল গছৰ তলত সৰিয়হৰ তেল আপুনি এগছি শুদ্ধ প্ৰদীপ অৱশ্যেই অৰ্পণ কৰিব। তাৰ পিছত পূৰ্বপুৰুষক স্মৰণ কৰি পিপাল গছত 7 বাৰ প্ৰদক্ষিণ কৰিব লাগে। এই দিনটোত ব্ৰাহ্মণক দান কৰাটো শুভ বুলি গণ্য কৰা হয়। যদি তেনেকুৱা কৰিব নোৱাৰে তেতিয়াহলে আপুনি নিশ্চয় আপোনাৰ ঘৰত গৰু আছে, গৰুক আপুনি যিকোনো বস্তু খুৱাব পাৰে। গৰুক আপুনি যিকোনো বস্তু খুৱাব পাৰিলে আপুনি 33 কোটি দেৱতাৰ কৃপা লাভ কৰিব পাৰিব। যিকোনো ব্যক্তিৰ ৰাশিফলত কল্পসৰ্পৰ দোষ থাকে তেন্তে 2025 বৰ্ষৰ ফাগুন মাহৰ অমাৱস্যাৰ দিনা শংকৰদেৱক সঠিকভাৱে আপুনি পূজা কৰক। পূজাৰ পিছত তাম্বাৰ ৰূপৰ পাত্ৰটোত আপুনি সৰ্পযোৰ বৈ যোৱা নৈত আপুনি উটুৱাই দিব পাৰে। আনহাতে ব্যক্তিজনৰ ৰাশিফলত শনিৰ দোষ যদি থাকে তেন্তে সেইসকল ব্যক্তিয়ে তেওঁলোকৰ উচ্চতা অনুসৰি কেঁচা সূতা জুখি এই সূতা আপুনি পিপল গছত মেৰিয়াই লওক। এই প্ৰতিক্ৰিয়া কৰিলে আপোনাৰ জীৱনৰ পৰা শনিৰ দোষ দূৰ হ'ব। অমাৱস্যাৰ দিনা শমী গছ ৰোপণ কৰিলেও উপকাৰী। এই গছজোপাত দৈনিক পূজা কৰাটো উচিত। এটা ঘৰৰ য'ত শমী গছ থাকে অৰ্থাৎ যি ঘৰত শমী গছ থাকে সকলো বাস্তুদোষ আঁতৰাই আৰু শনিৰ দোষো সেইখন ঘৰত নাথাকে। ফাগুন মাহৰ অমাৱস্যাত হনুমানৰ পূজাৰো বহুত গুৰুত্বপূৰ্ণ। এই দিনটোত আপুনি সুন্দৰাকান্ত পাঠ কৰিব পাৰে। লগতে হনুমান মন্দিৰলৈ গৈ প্ৰসাদ আগবঢ়াব পাৰে। আপুনি এই দিনটোত সুস্বাস্থ্য পাবলৈ আপুনি পঞ্চকৰ্ম কৰিব পাৰে। শাৰীৰিক আৰু আধ্যাত্মিকভাৱে নিজকে পৰিষ্কাৰ কৰি ৰাখিব লাগে। এই সময়খিনিত নিম, তুলসী, চন্দন গুটিৰে গা ধুব পাৰে। ই আপোনাৰ স্বাস্থ্য উন্নত সাধন কৰিব। বিবাহিত পুৰুষ মহিলাসকলে এইসকল ব্যক্তিয়ে বিবাহিত জীৱনত উন্নত কৰাৰ বাবে সম্পৰ্ক ভাল কৰিবৰ বাবে দেৱী দুৰ্গাক ৰঙা ফুল আৰু ৰঙা কাপোৰ আগবঢ়াব পাৰে। আপোনাৰ প্ৰেম জীৱনত সুখ আৰু শান্তি কঢ়িয়াই আনিবলৈ দেৱী লক্ষ্মীক পূজা কৰক। মিঠাই বা ফল-মূল আপুনি আগবঢ়াওক। ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰ কৰিবলৈ অমাৱস্যাৰ দিনা চন্দন আদি তৈয়াৰ কৰি আপুনি ধূপকাঠি জ্বলাব পাৰে। দুখীয়া দৰিদ্ৰ মানুহক ফাগুন মাহৰ অমাৱস্যাৰ দিনা আপোনাৰ নিজৰ সামৰ্থ্য অনুযায়ী কিবা বস্তু দান কৰাটো শুভ আৰু যিকোনো খাদ্য আপুনি খুৱাব পাৰিলেও অত্যন্ত শুভ। ফাগুন মাহৰ অমাৱস্যাৰ দিনটো হিন্দুসকলৰ বাবে যিহেতু বিশেষ দিন সেইবাবে অমাৱস্যাৰ দিনা আপুনি ৰাতি আহঁত গছৰ তলত তিল তেলৰ চাকি জ্বলাব লাগে। ইয়াৰ লগতে 11 বাৰ আপুনি ওম নমো ভাগৱতে বাসুদেৱায়ে এই মন্ত্ৰটো জপ কৰিব লাগে। এই মন্ত্ৰফাঁকি জপ কৰাৰ ফলত ঘৰলৈ দেৱী লক্ষ্মীৰ আগমন ঘটিব। এই দিনটোত ৰাতি আপুনি ঘৰৰ মূল দুৱাৰৰ সন্মুখত অৱশ্যেই বন্তি জ্বলাব লাগে। তেনে কাৰ্যৰ দ্বাৰা নেতিবাচক শক্তি দূৰ হয় আৰু লক্ষ্মী দেৱীৰ ঘৰলৈ আগমন ঘটে। এই দিনটোত আপুনি ক'লা কাপোৰত বান্ধি ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত ফিটকিৰি ৰাখিব পাৰে। এনে কৰাৰ ফলত আপোনাৰ ঘৰখনৰ সমস্যাবোৰ দূৰ হ'ব। খাদ্য আৰু সম্পদ প্ৰচুৰ পৰিমাণে ঘৰলৈ আহিবলৈ আৰম্ভ কৰিব।
আশা কৰো প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদি ভিডিঅ'টোৰ পৰা আপুনি এটা নজনা কথা জানিব পাৰিলে তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব লগতে এইকেইটা কাম আপুনি কালিলৈ অমাৱস্যা তিথিৰ দিনা কৰিলে সুফল পোৱাটো নিশ্চিত ঘৰলৈ লক্ষ্মী দেৱী আকৰ্ষিত হ'ব ভগৱানৰ কৃপা আপুনি লাভ কৰি জীৱনত থকা সমস্ত দুখ কষ্ট অপায় অমংগল লগতে টকা পইচাৰ সমস্যা দূৰ কৰিব পাৰিব গতিকে প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'টো ইমানেই আছিল আশা কৰো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদি ভাল পালে তেন্তে এটা লাইক কৰাৰ লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব তেন্তে এটা আপোনালোকৰ বাবে নতুন কথা ভিডিঅ'ৰ জৰিয়তে আমি প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোকৰ মাজলৈ লৈ আহিম আপোনালোক সকলোকে লগ পাম পুনৰ এবাৰ আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছো ধন্যবাদ